Supak lutat kanatan napung kumpas juga supak I Kongres lok ke lutat kolibidu je supak Binanda Kumar Hoikya de Bharatiya Janata Party dok ke Paglangkul I Kongres dobu gangkangko ke odobulu tu je Bharatiya Janata Party BJP de supak buluk ke apo lepotukap suko kamaya dempe buluk ke lepotukap suko dok amonge roga kopo kobom dung amna ludu je odok ke bulu Jubin Gat ke doingam hin ludu je Jubin Gat ke sinamdam supak pen nyai bima muikonti de kapile dempel lutumna madun amna ludu je odok ke horundoi bidagom bu orundoi bidam kudok budam pama amna ludu je odok ke buluk kapa Binanda Kumar Hoikya bulu tak jibuk nam ko apung regama takkangkle দলৰ বিষয়ববীয়া আৰু আমাৰ ব্লক পৰ্যায়ৰ যিখিনি আছে আৰু মণ্ডল পৰ্যায়ৰ সভাপতিসকলক আজি লগ পালোঁ মই যথেষ্ট আনন্দিত হৈছোঁ যে প্ৰায় সকলোবিলাকেই এই সভাখনলৈ আহিছে আৰু যোৱা 8 ছেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছত দিল্লীত যোগদান কৰাৰ পিছত পৰ্যায়ক্ৰমে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি তাৰপিছত আমাৰ দৰং জিলা কংগ্ৰেছ কমিটি আৰু আজি শিপাজাৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাত উপস্থিত থাকিলোঁ মই যথেষ্ট উৎসাহিত আৰু আনন্দিত যে কংগ্ৰেছ কৰ্মীসকলৰ মনোবল এতিয়া ঘূৰি আহিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যিবিলাক কথা কাণ্ড কৰি আছে যিবিলাক তেওঁলোকে কথাৰে মানুহক বিভ্ৰান্ত কৰিছে আভুৱা ভাৰিছে এই কথাবিলাক এতিয়া সৰ্বসাধাৰণ তৃণমূল পৰ্যায়ৰ মানুহে বুজি পাইছে মই আজি কংগ্ৰেছ কৰ্মীসকলৰ মুখৰ পৰা কংগ্ৰেছৰ নেতা আমাৰ যিসকল দলীয় ব্লক কংগ্ৰেছ পৰ্যায়ৰ বা মণ্ডল পৰ্যায়ৰ নেতাসকলৰ পৰা গম পাইছোঁ যে তলৰ পৰ্যায়ৰ মানুহবিলাক যথেষ্ট ক্ষোভত আছে এই চৰকাৰখনৰ প্ৰতি মানুহৰ ক্ষোভৰ উদ্গীৰণ খুব সোনকালে হ'ব কাৰণ তেওঁলোকে যিবিলাক কথা এতিয়া কৈছে আৰু বিশেষকৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যিগৰাকীৰ কথা মনলৈ আনিলেই অনবৰত মনটো বিষাদে আৱৰি ধৰে যিগৰাকীৰ কথা আমি বহুত বেদনা লৈ আজি পাতিবলগীয়া হৈছে সেইগৰাকী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আজি পৰ্যন্ত এই চৰকাৰখনে একো উলিয়াব নোৱাৰিলে ক'ৰ পৰা কি হ'ল কেনেকৈ গৈ তাত তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল বা তেওঁ কি ধৰণে কেনেকৈ হত্যাৰ বলি হ'বলগীয়া হ'ল মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি সেই কথাবিলাক এতিয়া ৰাইজৰ মাজত এতিয়াও সত্য কথাবিলাক একো এতিয়া তেওঁলোকে উলিয়াই দিব নোৱাৰিলে ৰহস্যটো ফাদিল কৰিব আজিলৈকে নোৱাৰিলে আজি 22 দিন পাৰ হ'ল তাৰোপৰি যি নৰ্থ ইষ্ট ফেষ্টিভেল যাতে অনুষ্ঠিত হৈছিল ছিংগাপুৰত সেই উদ্যোক্তাই অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বিভিন্ন সংস্থাৰ পৰা বৈদেশিক পৰিক্ৰমা বিভাগৰ পৰাও বহুত সহায় লাভ কৰিছিল অনুদান লাভ কৰিছিল এই যে চৰকাৰী অনুদানেৰে পতা এটা অনুষ্ঠান তাৰমানে এইটো এটা চৰকাৰী অনুষ্ঠান বুলি আমি ক'ব পাৰোঁ চৰকাৰী অনুষ্ঠান এটাত গৈ জুবিন গাৰ্গৰ দৰে এগৰাকী বহুলভাৱে জনপ্ৰিয় শিল্পী সমাজৰ নায়ক এজন যে হত্যাকাণ্ডৰ বলি হ'বলগীয়া হ'ল এইটো আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা আৰু এইটো অসম চৰকাৰে ইয়াৰ পৰা মূৰ ফুলকা মাৰি আঁতৰি যাব নোৱাৰে ইয়াৰ উত্তৰ তেওঁলোকে জনসাধাৰণক দিবই লাগিব যেহেতু বিজেপি চৰকাৰখনে অৰুণোদয় দিছে চৰকাৰী চাকৰি দিছে তাৰপিছতো আপুনি কেনেদৰে অৰুণোদয় দি মহিলাৰ শক্তি বিনাশ কৰিব নোৱাৰে অৰুণোদয় দি পেলাই অসমৰ মহিলা সবলীকৰণৰ ঠাইত তেওঁলোকে মহিলাসকলক দুৰ্বল কৰিলে অসমৰ মহিলাসকলক অৰুণোদয় আঁচনিয়ে দুৰ্বল কৰিছে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ ঠাইত মহিলা দুৰ্বলীকৰণ হৈছে কাৰণ অসমৰ যি নাৰী শক্তি এই নাৰী শক্তিৰ মাজত প্ৰচুৰ সম্ভাৱনা লুকাই আছে এই নাৰী শক্তিৰ মাজত অসমৰ অৰ্থনীতি অসমৰ সমাজ জীৱন টনকিয়াল কৰিবৰ কাৰণে প্ৰচুৰ সম্ভাৱনা আছিল মাত্ৰ কেইটামান টকা দি এই শক্তিক অৱদমন কৰি ৰখা হৈছে দমন কৰি ৰখা হৈছে এই শক্তিক দমন কৰি নাৰী শক্তিক দমন কৰি কেইটামান টকাৰ বিনিময়ত এই জনপ্ৰিয়তা এই চৰকাৰে আৰু ধৰি ৰাখিব নোৱাৰে গতিকে আমি ভাবোঁ যে মহিলাসকলে এইবিলাক কথা বুজি পাইছে আৰু এয়া টকা চৰকাৰী টকা আমাৰ জনসাধাৰণৰ মূৰত ঋণৰ বোজা জাপি দি ঋণ লৈ দিয়া টকা এইবিলাক গতিকে এই টকা কাৰো প্ৰত্যেক টকা নহয় কোনো কাৰো নিজৰ পকেটৰ টকা নহয় এয়া টকা মহিলাসকলক দিছে কিন্তু এই টকাৰ পৰা কোনো প্ৰডাক্টিভ অৰ্থাৎ মানে উৎপাদনমুখী কামত এই টকা ব্যয় হোৱা নাই এই মহিলাসকলক উৎপাদনমুখী কামত ব্যয় কৰিলে অসমৰ অৰ্থনীতি হওক অসমৰ সমাজ হওক বহু আগবাঢ়ি গ'লহেঁতেন এবাৰ মিঠাতেল দিম বুলি কৈছে এতিয়া চাওক যিটো সময়ত মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে
যিটো সময়ত মানুহে নুপুৰ বৰাৰ দুৰ্নীতি আৰু বেছি ফাদিল হোৱা বিচাৰিছে, যিটো সময়ত 2 লাখকৈ বছৰত নিবনুৱাক চাকৰি দিম বুলি কোৱা কথাৰ ওপৰত ভিত্তি কৰি অসমৰ নিবনুৱাই মুখ মেলি ৰৈ আছে কিবা পাম বুলি লক্ষ লক্ষ নিবনুৱাই, যিটো সময়ত যোশিতা দাসৰ মানে কি কাৰণত আত্মহত্যা কৰিবলগীয়া হ'ল এই কথা মানুহে বিচাৰি আছে, ইয়াৰ ৰহস্য ফাদিল হওক। যিটো সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে লাখ লাখ লোক ৰাজপথত ওলাইছে, সেইটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিঠাতেলৰ কথা কৈছে। গতিকে ইয়াতকৈ বিড়ম্বনা আৰু অসমৰ কাৰণে কি হ'ব পাৰে?